হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে খবৰ ভাল। মোৰো ভাল। এই দুখন কিতাপকে চাওক, এইটো অসমীয়া, এইটো ইংলিছ। এইটো অসমীয়াটো মোৰ বন্ধুৰ পৰা লিখিনে মই পঢ়িলোঁ। কিতাপখন ভাল, বহুত ধুনীয়া হয়। পিচিৰ কাৰণে বনাইছে, কিন্তু সৰু হয়। কিছুমান বস্তু মানে ডিটেইলছত দিয়া নাথাকে, তথাপিও কিন্তু ধুনীয়া। কিতাপখন ধুনীয়া, অলপ ছাবজেক্টিভ টাইপ আছে, তাৰপিছত আৰু MCQ টাইপ আছে, এনেকৈ অলপ মানে বুজি পোৱাত সুবিধা হয়। আৰু বিষয়বস্তুবিলাক ভাল আছে ইয়াতে। আৰু এইটো হ'ল ইংলিছত মানে কাৰণটো হ'ল মই অসমীয়াটো ইমান এটা প্ৰিফাৰ নকৰোঁ, মানে ইংলিছটোৱে মানে প্ৰিফাৰ কৰোঁ। সেইকাৰণে মই ইংলিছ কিতাপটো এইটো মই নিজৰ কাৰণে কিনি লৈছোঁ। আজি কিতাপখন পঢ়ি চালোঁ প্ৰথমতে এবাৰ, ধুনীয়া লাগিল, মানে বিষয়বস্তুবিলাক বহুত ধুনীয়া। কিছুমান বস্তু অলপ মিষ্টেক আছে যেনিবা, তথাপিও আৰু সেইবিলাক নিজে শুধৰাই ল'ব লাগিব। চব কিতাপতে মিষ্টেক থাকেই, তাৰমানে গুগলত গৈ কিনে উইকিপিডিয়াত কৰি কিনে যিকোনো বস্তু গুগলত গ'লে অলপ পায়, কিন্তু সেইকাৰণে উইকিপিডিয়াত চাবৰ কাৰণে চেষ্টা কৰিব লাগে। উইকিপিডিয়াত মানে আপডেট থাকে বস্তুবিলাক। আৰু এইটো হ'ল এইটো 24ৰে হয়। চনটো দেখুৱাই আছোঁ, এইটো 24ৰ। আজি ল'লোঁ, অলপ লেটকৈ লোৱা হ'ল মোৰ যেনিবা, কিন্তু পঢ়িম মই দুবাৰমান পঢ়িলে মোটামুটি কমপ্লিট হৈ যাব বস্তুবিলাক। বহুত ভাল কিতাপ, আপোনালোকে ল'ব পাৰে যদি অসমৰ আছাম ৰিলেটেড জিকেৰ কাৰণে কিবা কিতাপ মানে বাচিব বিচাৰিছে। এইটো কিতাপ বাছি লওক, ধুনীয়া কিতাপ। চেণ্ট্ৰেলৰ কাৰণেও ল'ব লাগিব জিকে এটা লাহেকৈ। থেংক ইউ গাইজ। আৰু এটা কথা বন্ধুসকল, এইটো অসমীয়া কিতাপত পেজটো আছে 382, এইটো 382 আছে পেজ, কিন্তু ইংৰাজীত বেছি আছে, ইয়াতে 400 আছে পেজ, মানে ইয়াত বহলাই দিয়া আছে 382, ইয়াতে 400, তাৰমানে 18 পেজ ইয়াতে বেছিকৈ আছে, ইংৰাজীত অলপ বেছিকৈ আছে। ভাবোঁ কিজানি ইংৰাজীত অলপ ভালকৈ দিয়া আছে বস্তুবিলাক, মইতো ভালকৈ পঢ়ি চোৱা নাই, পঢ়ি চালে গম পাম। আৰু কিতাপখন বহুত ভাল হয়। ইয়াতে কিতাপত দাম উল্লেখ কৰা নাই। মই এইটো আজি দোকানৰ পৰা আনিলোঁ কিতাপখন। দোকানত ল'লে মোৰ 500 টকা ল'লে কিতাপখন, 20 টকা মানে লেছ কৰি দিছে যেনিবা, 480 টকা লৈছে। কিন্তু আপুনি যদি অনলাইন আমাজনত কিনে নহয়, তেতিয়াহ'লে আপুনি কিমানত পাব? 450 নে ঠিক 389 বা 389ত পাই যাব আপোনালোকে, মানে 400 নহয় আৰু অলপ কম আছে বাৰু। এইটো আপোনালোকে খেজুৰৰ গুড় খাই পাইছেনে নাই? খেজুৰৰ গুড়, ইয়াতে মোৰ খেজুৰৰ গুড় আছে এক টুকুৰা। আপোনালোকে যদিহে দেখা নাই আগতে, এইটো চাব পাৰে, এনেকুৱা খেজুৰৰ গুড়। এইটো খেজুৰৰ গুড়, খেজুৰৰ গুড় খাই চাওঁ। বাই বাই ফ্ৰেণ্ডছ।